অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এআইডিএফৰ প্ৰতিনিধি আইন শৃংখলা মহাপৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰিলে এআইডিএফৰ প্ৰতিনিধি উজনিত মিয়াখেৰা আন্দোলনৰ নামত হাৰাশাস্তিৰ অভিযোগ তুলিলে এআইডিএফৰ প্ৰতিনিধিবৰ্গই আৰু কৰ্মসংস্থাপন বিচাৰি উজনিলৈ যোৱা মিয়াক মাৰধৰ কৰাৰ অভিযোগ অসম আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবীৰে সাক্ষাৎ কৰিলে এআইডিএফৰ দলটোৱে আৰু ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰোধিতাৰে ডিজিপিক স্মাৰক পত্ৰ দিলে এআইডিএফৰ প্ৰতিনিধিৰ দলটোৱে উচ্ছেদিত লোকক উচিত ক্ষতিপূৰণৰ দাবী তুলিলে এআইডিএফে আমি ডিজিপি ডাঙৰীয়াক আমি এপইণ্টমেণ্ট বিচাৰিছিলোঁ তেখেতে আপাৰ আছামত আছে আইজিপি ল এণ্ড অৰ্ডাৰ অখিলেশ সিং তেখেতে আছে তেখেতে আমাক সাক্ষাৎ দিছে আৰু আমাৰ মেমৰেণ্ডাম তেখেতে লৈছে আমি আজি তেখেতক সাক্ষাৎ কৰিলোঁ এইকাৰণে আপোনালোকে দেখিছে বিশেষভাৱে শিৱসাগৰ যোৰহাট গোলাঘাট আপাৰ আছামত যোৱা কেইদিনৰ পৰা যিটো চলি আছে আইনৰ শাসন চলি থকা নাই বুলি আমাৰ অনুভৱ হৈছে তাতে কিছু দল সংগঠনৰ কিছু উদণ্ড যুৱকে ঘৰে ঘৰে সোমাই মিয়া টাৰ্গেট কৰিছে যি আমাৰ লয়াৰ অসম মধ্য অসমৰ যিসকল শ্ৰমিক যিসকল শ্ৰমজীৱী ব্যৱসায়ী বা চাকৰি সূত্ৰে আপাৰ আছামত আছে নিজৰ ৰাজ্যত তেখেতসকলে কৰ্মসূত্ৰে আছে আৰু আপাৰ আছামৰ মানুহ মধ্য অসম গুৱাহাটী লয়াৰ অসমত আছে অসমৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে কেৰালাৰ পৰা আৰম্ভ কৰি চেন্নাইৰ পৰা আৰম্ভ কৰি গুজৰাট আপোনাৰ মহাৰাষ্ট্ৰ মুম্বাই দিল্লী হাৰিয়ানা গুৰগাঁও পাঞ্জাব এইবিলাকত লাখ লাখ আমাৰ অসমীয়া যুৱক যুৱতী কৰ্মৰ কাৰণে তেখেতসকলে তাতে আছে আৰু এইটো আপোনালোকে জানে এইটো নেচাৰেল কথা গতিকে নিজৰ ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলালৈকে কাম বিচাৰি গৈছে কোনোবা চাকৰি সূত্ৰে গৈছে সেইসকল আজি বিশেষ এটা সম্প্ৰদায় হোৱাৰ কাৰণে এছাম উদণ্ড যুৱকে যিটো ব্যৱহাৰ কৰিছে তেখেতসকলক কাণ ধৰি উঠা বহা কৰাইছে ক'ৰবাত মাৰপিট কৰাৰ ঘটনা আহিছে ক'ৰবাত তেখেতসকলক থ্ৰেট কৰিছে ক'ৰবাত ঘৰ মালিকক থ্ৰেট কৰি তেখেতসকলক উলিয়াই দিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এআইডিএফৰ প্ৰতিনিধি আইন শৃংখলা মহাপৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰিলে এআইডিএফৰ প্ৰতিনিধি উজনিত মিয়াখেৰা আন্দোলনৰ নামত হাৰাশাস্তিৰ অভিযোগ তুলিলে এআইডিএফৰ প্ৰতিনিধিবৰ্গই আৰু কৰ্মসংস্থাপন বিচাৰি উজনিলৈ যোৱা মিয়াক মাৰধৰ কৰাৰ অভিযোগ অসম আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবীৰে সাক্ষাৎ কৰিলে এআইডিএফৰ দলটোৱে আৰু ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰোধিতাৰে ডিজিপিক স্মাৰক পত্ৰ দিলে এআইডিএফৰ প্ৰতিনিধিৰ দলটোৱে উচ্ছেদিত লোকক উচিত ক্ষতিপূৰণৰ দাবী তুলিলে এআইডিএফে আমি ডিজিপি ডাঙৰীয়াক আমি এপইণ্টমেণ্ট বিচাৰিছিলোঁ তেখেতে আপাৰ আছামত আছে আইজিপি ল এণ্ড অৰ্ডাৰ অখিলেশ সিং তেখেতে আছে তেখেতে আমাক সাক্ষাৎ দিছে আৰু আমাৰ মেমৰেণ্ডাম তেখেতে লৈছে আমি আজি তেখেতক সাক্ষাৎ কৰিলোঁ এইকাৰণে আপোনালোকে দেখিছে বিশেষভাৱে শিৱসাগৰ যোৰহাট গোলাঘাট আপাৰ আছামত যোৱা কেইদিনৰ পৰা যিটো চলি আছে আইনৰ শাসন চলি থকা নাই বুলি আমাৰ অনুভৱ হৈছে তাতে কিছু দল সংগঠনৰ কিছু উদণ্ড যুৱকে ঘৰে ঘৰে সোমাই মিয়া টাৰ্গেট কৰিছে যি আমাৰ লয়াৰ অসম মধ্য অসমৰ যিসকল শ্ৰমিক যিসকল শ্ৰমজীৱী ব্যৱসায়ী বা চাকৰি সূত্ৰে আপাৰ আছামত আছে নিজৰ ৰাজ্যত তেখেতসকলে কৰ্মসূত্ৰে আছে আৰু আপাৰ আছামৰ মানুহ মধ্য অসম গুৱাহাটী লয়াৰ অসমত আছে অসমৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে কেৰালাৰ পৰা আৰম্ভ কৰি চেন্নাইৰ পৰা আৰম্ভ কৰি গুজৰাট আপোনাৰ মহাৰাষ্ট্ৰ মুম্বাই দিল্লী হাৰিয়ানা গুৰগাঁও পাঞ্জাব এইবিলাকত লাখ লাখ আমাৰ অসমীয়া যুৱক যুৱতী কৰ্মৰ কাৰণে তেখেতসকলে তাতে আছে আৰু এইটো আপোনালোকে জানে এইটো নেচাৰেল কথা গতিকে নিজৰ ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলালৈকে কাম বিচাৰি গৈছে কোনোবা চাকৰি সূত্ৰে গৈছে সেইসকল আজি বিশেষ এটা সম্প্ৰদায় হোৱাৰ কাৰণে এছাম উদণ্ড যুৱকে যিটো ব্যৱহাৰ কৰিছে তেখেতসকলক কাণ ধৰি উঠা বহা কৰাইছে ক'ৰবাত মাৰপিট কৰাৰ ঘটনা আহিছে ক'ৰবাত তেখেতসকলক থ্ৰেট কৰিছে ক'ৰবাত ঘৰ মালিকক থ্ৰেট কৰি তেখেতসকলক উলিয়াই দিছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা